সকলোকে স্বাগতম জনাইছো মোৰ আজি নতুন এটা ভিডিঅ'লে। আজি ভিডিঅ' টপিকটো হ'ল অলপ বেলেগ ধৰণৰ, মানে এতিয়া আমাৰ অসমত যি হৈ আছে ডিউৰক এই ডিউৰকৰ ওপৰত আজি বনাম বুলি ভাবিছো। ডিউৰকটো ইমান এনেকুৱা কিনো ব্ৰিড, মই এইখিনিতে প্ৰথমতে এটা কথা কৈছো, মই ইমান নাজানো, তেওঁ যিমানখিনি জানো মোৰ অভিজ্ঞতাৰ ফালৰ পৰা তিমানখিনি কম বুলি ভাবিছো। বহুতে এতিয়া ডিউৰকটো বিচাৰি আছে। আচলতে ডিউৰকটো এনেকুৱা এটা, সেইটো বহুত ভাল প্ৰজাতি, সেইটো হয় বাৰু, সেইটো বিৰাট ভাল, বহুত যথেষ্ট সোনকালে সেইটো বহুত গ্ৰোথ হয় বা বহুতখিনি ডাঙৰ হয়, সেইটো হয়। কিন্তু তাৰ বিনিময়ত মানে এতিয়া কি হৈছে, বহুতসকল ফাৰ্মাৰ বন্ধুসকলে কি কৰে, ফাৰ্মাৰ দাদাসকলে ইয়ৰ্কশ্বায়াৰ হেম্পশ্বায়াৰ এইবিলাক মানে ধৰ ইমান এটা হেৰি কৰিবলৈ মানে ইমান এটা গুৰুত্ব নিদিয়া হৈছে। চবকে লাগে এতিয়া ডিউৰকটো কি মানে এনেকুৱা ব্ৰিড, সেইটো কথাটো মই বৰ বিশেষকৈ আচলতে নাজানো। আপোনালোকে ইমান বস্তুটো বেয়াও নহয়, কিন্তু এতিয়া কথাটো হ'ল কি, ডিউৰক এটা পোৱালি দাম 15,000, ঠিক আছে। সেইটো আপুনি ডিউৰকটো আনিব আমাৰ ইয়াত 15,000 দি আনি পেলাই আপুনি, ঠিক আছে, আপুনি 15,000 দি আনি পেলাই সেইটো আপুনি কৰিব। তাৰপিছত যিটো আপুনি পোৱালি 15,000 টকাকৈ আমাৰ ইয়াত বেচিব পাৰিবনে? সেইটো পোৱালিটো আপুনি কোনো পধ্যেই আমাৰ ইয়াত 15,000কৈ বেচিব নোৱাৰে। বা এতিয়া যিমানখিনি আমাৰ অসমতো পিয়ৰ ডিউৰক নাই, চব এইবিলাক আপোনাৰ ডিউৰকটো এটা বহুত ডাঙৰ এটা সমস্যাত মানে ভুগি আছে। সেইটো হ'ল ইনব্ৰিডিং সমস্যা। সেইটোৱে পিয়ৰ ডিউৰক নাই। তাৰপিছত বাহিৰৰ পৰা যোনখিনি আহি আছে, নেপালৰ পৰা বা এনেকৈ জৌপাতৰ পৰা বাহিৰৰ পৰা যিমানখিনি আহি আছে, সেয়া চব আপোনাৰ ইনব্ৰিডিং বা তাত পিয়ৰ ডিউৰক এটাও নাই। তাৰপিছত কি হৈছে, এটা মানে দালাল চক্ৰ, কিছুমান মানুহে এনেকৈ কি কৰিছে, ডিউৰক দিম বুলি মই এখন ভিডিঅ' এটা পালোঁ, এনেকৈ দাদা এজনৰ পৰা পইচা এডভান্স লয়, ডিউৰক বেলেগ ফটোত দেখাই দিব বেলেগ, তাৰপিছত ওচৰৰ পৰা যেতিয়া দেখাব বেলেগ। আপোনালোকে ভুলতো এই ডিউৰকৰ পাল্লাত নপৰিব একদম। তাৰপিছত সেইটোতো সময়, আচলতে এইবিলাক চব সময়ৰ কথা, সময়টো এনেই অট'মেটিক আহি যাব ওচৰত। এটা সময়ত ইয়ৰ্কশ্বায়াৰটোৰ লগতো তেনেকুৱা হৈ আছিলে, এতিয়াতো সেইটো ধুনীয়াকৈ অসমতো এভেইলেবল হৈ গ'ল। তাৰপিছত ডিউৰকটো এতিয়া কথা পাতিছিলোঁ কি, ডিউৰকটো আপুনিতো সেইটো ইমান দাম দি আনি পেলাই 15,000, আমাৰ ইয়াত সেইটোতো ভুলতো বেচিব নোৱাৰে। এতিয়া আমাৰ ইয়াত মাদাৰ লাইনত ইয়ৰ্কশ্বায়াৰ ইমান ধুনীয়া এটা প্ৰজাতি হয়, ইয়ৰ্কশ্বায়াৰ নিচিনা ভাল প্ৰজাতি নায়েই মোৰ ফালৰ পৰা দেই, মোৰ অভিজ্ঞতাৰ ফালৰ পৰা ইয়ৰ্কশ্বায়াৰতকৈ ভাল প্ৰজাতি একো নাই। ইয়ৰ্কশ্বায়াৰ আপোনাৰ মাদাৰ লাইনতে হওক, যদি আপুনি সেইটো ধুনীয়াকৈ মাংসৰ কাৰণে কৰিলে, মাংসৰ কাৰণেও আপুনি কৰিব পাৰে ভেটেনাৰ হিচাপে। যদি আপুনি মাদাৰ লাইনত কৰে, মানে মাকৰ হিচাপে যদি কৰিব বিচাৰে, মাক হিচাপেও কৰিব পাৰে। নাইবা ইয়ৰ্কশ্বায়াৰ F1 হওক, তেনেকুৱা সেয়া পোৱালিও বিৰাট ধুনীয়া পোৱালি। আপুনি ইয়ৰ্কশ্বায়াৰটো যিমানখিনি, সেইটো ইমান এটা আপুনি কষ্টলিও নহয় দামটো, এটা লিমিটত মাংস কৰিলেও বেয়া নহয়, মাংসও ভাল, পোৱালিও আপোনাৰ খুব ধুনীয়া পোৱালি দিয়ে। আপোনাৰ একদম কষ্ট নোহোৱা ব্ৰিডৰ ভিতৰত মই কৈছোঁ, মোৰ অভিজ্ঞতাৰ পৰা একদম চবচে বেষ্ট হয় ইয়ৰ্কশ্বায়াৰ নিচিনা ভাল ব্ৰিড নাই। আপোনাৰ পোৱালি দিলে অইন ব্ৰিড হ'লে আপোনাৰ শুয়ে মাৰি দিব বা ইফালে শুই কৰি মাৰি দিয়ে। হেম্পশ্বায়াৰো ভাল, হেম্পশ্বায়াৰো মই বেয়া বুলি ক'ব বিচৰা নাই, হেম্পশ্বায়াৰো বিৰাট ধুনীয়া এটা ব্ৰিড হয়, হেম্পশ্বায়াৰো বিৰাট ধুনীয়া। কিন্তু ইয়ৰ্কশ্বায়াৰ মানে আপুনি টোপনি ক্ষতি কৰিবলগীয়া নাই। আপোনাৰ পোৱালি দিয়া দিনাখনে অকণমান খালি চাবলগীয়া আছে, তাৰপিছত একোৱে হেৰি নাই। পোৱালি ইমান ধুনীয়াকৈ কেয়াৰ লয়, বহুত ধুনীয়াকৈ যতন লয় ইয়ৰ্কশ্বায়াৰ ইমান ধুনীয়া ব্ৰিড। আকৌ লাগে ডিউৰক। আৰে এইবিলাক চক্কৰত পৰি আচলতে মানুহ লাভ নাই। এটা সময়ত নিজে এভেইলেবল হ'ব, লাহে টাইম আহিব, টাইমত নিজে এভেইলেবল হ'ব। এইবিলাক বস্তু আচলতে ইমান যেনেকৈ মানুহবিলাকে কৈ থাকে ইমান দামী তিমান দামী, ঠিক আছে আপুনি কৰিলে, আপুনি এটা ধৰা আপুনি মাইকী এজনী আপোনাৰ পোৱালি নিদিয়া হ'ল বা তেনেকুৱা হৈ গ'ল, আপুনি সেইজনী ইমান দামত আপুনি বেচিব পাৰিব। আমাৰ ইয়াত সেয়া মাংস আপুনি 500 টকাকৈতো বেচিব নোৱাৰে, ঠিক আছে। মই তেজপুৰৰ ল'ৰা আচলতে, এতিয়া বা য'তেই নহওক আপুনিতো 500 টকা বা 600 টকা কেজি আপুনি সেইটো মাংস বেচিব পাৰিব নেকি? এইটো ডিউৰক, এইটো ৰঙা গাহৰি, এইটো আপোনালোকে 600 টকাকৈ খাব লাগিব, খাব সেইটো কোনোবাই, সেইটোতো কোনো 600 টকাকৈ নাখায়। সেই গতিকে এইবিলাক চক্কৰত পৰি লাভ নাই, ইমান দাম দি কৰি। তাতছে আপুনি 15,000 টকা দি ডিউৰক আনাতকৈ এটা পোৱালি ইয়ৰ্কশ্বায়াৰ পোৱালি, আপুনি প্ৰথম কোনোবাই ফাৰ্ম আৰম্ভ কৰিব বিচাৰিছে, আপুনি তাৰপৰা 3টা পোৱালি পাব। আপুনি ইয়ৰ্কশ্বায়াৰ 2টা ধুনীয়াকৈ আনি লওক, 5,000কৈ আপুনি পাই যাব। বা ঠাই বিশেষে দাম দেই, আমাৰ ইয়াত মই যিমানখিনি মই বেচোঁ আচলতে 5,000কৈ, সেই গতিকে কৈছোঁ। বহুতে বেলেগ দাম আচলতে। তাৰপিছত আপুনি তাৰ লগতে ইয়ৰ্কশ্বায়াৰ 2টা, এখন ফাৰ্মৰ পৰা ইয়ৰ্কশ্বায়াৰ 2টা আনিলে, বেলেগ ফাদাৰ লাইনত সদায় হেম্পশ্বায়াৰ ব্যৱহাৰ কৰিব, হেম্পশ্বায়াৰটো বিৰাট ধুনীয়া। আপুনি এখন ফাৰ্মৰ পৰা হেম্পশ্বায়াৰ আনিলে 3টা, সেই 3টাৰ পৰা আপুনি বিৰাট ধুনীয়াকৈ ফাৰ্মখন আগুৱাই নি থাকিব পাৰিব। কিন্তু আপুনি ডিউৰক আনি কিবাকিবি এইবিলাক ভাবি লাভ নাই।
ইয়ৰ্কশ্বায়াৰ কৰক বা আমাৰ লোকেল প্ৰজাতি লোকেল বুলি ক'বলৈ গ'লেতো লোকেল প্ৰজাতি নহয় বাৰু সেইটো এটা নেপাল প্ৰজাতি হয় ঘুংগুৰটো আপুনি কৰিব পাৰে সেইটো বিৰাট ধুনীয়া বা লাষ্ট ব্লেক হয় সেইকেইটাও কৰিব পাৰে আপোনালোকে তো মোৰ মানে মই যিমানখিনি জানো কোনো এইটো বেয়া পাবলগীয়া নাই মোৰ অভিজ্ঞতা ফালৰ পৰা অকণমান খালি আপোনালোকক থুলমূলীয়া দুআষাৰ কথা ক'লোঁ ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব চেনেলটোলৈ যদি কোনোবা নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইবটো কৰি দিব আপোনালোকে ছাবস্ক্ৰাইবটো নকৰে তো বাই